নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোৰে ৰিকুৱেষ্ট মৰ্মে আজি 13 নম্বৰ ভিডিঅ'টো লৈ আহিছো এডিআৰ এক্সামৰ কাৰণে খুব কম সময় আছে আমাৰ হাতত আজি যিকেইটা কোৱেশ্চন আমি ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট হ'ব গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছো হাতত পেন আৰু পেপাৰ লৈ বহি লওক ওকে ক্লাছ আৰম্ভ হ'ব আৰু যিসকল বন্ধু-বান্ধৱী আমাৰ চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ' আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব তো বন্ধু-বান্ধৱীসকল আহকচোন ষ্টাৰ্ট কৰো আজিৰ ভিডিঅ'টো আজিৰ প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো ফাৰ্স্ট কোৱেশ্চন কোনটো প্ৰতিষ্ঠানে মুকলি কৰিছে মিছন 50K EV8 ইকো Which institution has launched the mission 50K EV4E CO okay বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ককচোন বৰ্তমান যিসকলে টিভি চাইছে বা যিসকলে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত তেওঁলোকে গম পাব যে নতুনকৈ এটা ইনষ্টিটিউটে মিছন 50K নামৰ লঞ্চ কৰিছে EV4E CO কোনে লঞ্চ কৰিছে কোনটো ইনষ্টিটিউটে এটা মিছন লঞ্চ কৰিছে কোনটো ইনষ্টিটিউটে The right answer is SIDBI okay SIDBI এই মিছনটো লঞ্চ কৰিছে মিছনটোৰ নাম হৈছে 50K EV4E CO আৰু এই মিছনটো লঞ্চ কৰিছে SIDBI এতিয়া আপোনালোকে SIDBI ৰ ফুল ফৰ্মটো কি মোক কমেন্ট কৰি জনাওকচোন আজি কোৱেশ্চন কিটা অকনমান ইম্পৰ্টেন্ট হয় কাৰণ এইকেইটা কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় নেক্সট কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো কোনখন ৰাজ্যৰ আৰক্ষীয়ে ৰিচ হাৰ প্ৰজেক্টৰ বাবে PCC লেডিজ অৰ্গেনাইজেশ্যনৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল Which state police sign MOU with FICCI ladies organization for the Rich Har project The right answer is option C Odisha আপোনালোকে মই এনসাৰ দিয়াৰ আগতে এনসাৰ দিবলৈ ট্ৰাই কৰিব কমেন্টত আপোনালোকে কমেন্ট নকৰে কমেন্ট কৰিব তেতিয়াহে আপোনালোকৰ প্ৰেক্টিছ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িছো ভুটান আন্দোলন 1951 চনত কোনজন নেতাই আৰম্ভ কৰিছিল ভুটান আন্দোলন নাম শুনিছে যদি শুনা নাই আপোনালোকে পলিটিকেলত ব্ৰিফলি চালে গম পাব ভুটান নামৰ এটা আন্দোলন হৈছিল এই আন্দোলনটো কোনজন নেতাই আৰম্ভ কৰিছিল ভুটান মুভমেন্ট was started in 1951 by which leader এই কোৱেশ্চনটোত আৰু এটা কোৱেশ্চন খুমাই আছে যে কেতিয়াবা খুদিব পাৰে ভুটান আন্দোলন কেতিয়া হৈছিল সন্ত মনত ৰাখিব 1951 ত ভুটান আন্দোলন হৈছিল এটা আপোনালোকে উত্তৰ দিয়ক কাৰ নেতৃত্বত হৈছিল শুদ্ধ উত্তৰটো হৈছে ভুটান আন্দোলন 1951 চনত ভিনোবা ভাবেৰ নেতৃত্বত হৈছিল অপচন বি ইজ ৰাইট আনসাৰ চাই লব স্ক্ৰিনশ্বট মাৰি লব বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 4 অসমে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল কোনখন ৰাজ্যৰ সৈতে আসাম sign an agreement for settlement of interstate boundary dispute with which state কাৰ সৈতে অসমে সীমা বিবাদৰ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল কাৰ সৈতে একদম শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশৰ সৈতে অসমে চুক্তি স্বাক্ষৰ কৰিছিল মনত ৰাখিব সীমা বিবাদৰ নিষ্পত্তিৰ বাবে আমাৰ ওচৰৰে এখন ৰাজ্য অৰুণাচল প্ৰদেশৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল কোৱেশ্চন নম্বৰ 5 MVMA লিসা ভাৰতত নিৰ্মিত এখন ফেৰী যিখন শেহতীয়াকৈ কোনখন দেশত কমিছন কৰা হৈছে MVMA Lisa is an India-made ferry that was commissioned recently in which country? बहुत important question হয় কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে MVMA Lisa কোনখন দেশে বা কান্ট্ৰিয়ে নিৰ্মাণ কৰিছিল তেতিয়া উত্তৰটো মনত ৰাখিব ইণ্ডিয়াই ভাৰতে নিৰ্মাণ কৰিছিল কিন্তু আজি খুদিছো আপোনালোকক যে এই ফেৰীখন শেহতীয়াকৈ কোনখন দেশত কমিছন কৰা হৈছে এই ফেৰীখন গিয়ানা নামৰ দেশখনত কমিছন কৰা হৈছে অপচন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চন নম্বৰ 6 আজিৰ কোৱেশ্চন কেইটা কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 30টা কোৱেশ্চন বেছি সময় নলও অকনমান ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চাব কোৱেশ্চন নম্বৰ 6
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ৰায় অনুসৰি ই নিজৰ ক্ষমতা ব্যৱহাৰ কৰি কোনটো অনুচ্ছেদৰ অধীনত প্ৰত্যক্ষভাৱে বিবাহ বিচ্ছেদৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে As far as Supreme Court being ruling, it can use its power under which article to directly grant a divorce decree. শুদ্ধটো হৈছে আৰ্টিকল 142 মনত ৰাখিব আৰ্টিকল 142ৰ জৰিয়তে ওকে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ৰায় অনুসৰি ই নিজৰ ক্ষমতা ব্যৱহাৰ কৰি আৰ্টিকল 142 অনুচ্ছেদৰ অধীনত প্ৰত্যক্ষভাৱে বিবাহ বিচ্ছেদৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে আৰ্টিকলটো মনত ৰাখিব অনুচ্ছেদ 142 কোৱেশ্চন নম্বৰ 7 শেহতীয়াকৈ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে সংখ্যালঘু পৰিক্ৰমা সঞ্চালকালয় গঠন কৰিছে Which state Union Territory has recently set up a Directorate of Minority Affairs অপচন কেইটা চাই ল'ব শুদ্ধটো কমেন্ট কৰিব The right answer is Nagaland. Okay, option B is the right answer. Question number 8. কোনখন ৰাজ্যই ৰাজ্য আৰক্ষীৰ পুনৰ্গঠন আৰু পুনৰ সংগঠনৰ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে Which state has set up a high level committee on restructuring and reorganizations of state police? শুদ্ধটো হৈছে নাগালেণ্ডে কৰিছে ওকে অপচন বি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 9 আকাশবাণী কোনটো প্ৰতিষ্ঠানৰ স্থায়ী নাম হ'ব আকাশবাণী will be the permanent name of which institution আকাশবাণী কোনটো প্ৰতিষ্ঠানৰ স্থায়ী নাম আমি সকলোৱে জানো নকলে হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনটো বাৰু চাও কিমান জনে শুদ্ধ উত্তৰ দিয়ে কিমান জনে পঢ়িছে কিমান জনে এবাৰ চাকৰি ল'ব ঘৰত বহি বহি চাকৰি পাম বুলি কৈ থাকিলে নহব হাতে কামে লাগিবৰ হ'ল চাকৰি পাব লাগে যদি কষ্ট কৰা শুদ্ধটো হৈছে অল ইণ্ডিয়া ৰেডিঅ' ওকে অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটী আমি নাম শুনিছো আকাশবাণী অল ইণ্ডিয়া ৰেডিঅ' প্ৰতিষ্ঠানৰ স্থায়ী নাম গতিকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 UFDA 4000 হৈছে এটা অত্যাধুনিক সঁজুলি যেটো কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে ক্ৰয় কৰিছে UFDA 4000 is a state of art equipment which has been procured by which state union territory কোনখন ৰাজ্য ক্ৰয় কৰিছে কওকচোন UFDA 4000 ক্ৰয় কৰিছে জম্মু এণ্ড কাশ্মীৰ অপচন বি ইজ ৰাইট আনসাৰ স্ক্ৰিনশ্বট মাৰি ল'ব যদি পাহৰে কোৱেশ্চন নম্বৰ 11 কোনখন ভাৰতীয় ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে চি হেৰিয়াৰ মিউজিয়াম উদ্বোধন কৰিছে Which Indian state union territory inaugurated the C. Harrier Museum? কোনখন ৰাজ্যই চি হেৰিয়াৰ মিউজিয়াম উদ্বোধন কৰিছে শুদ্ধটো হৈছে অন্ধ্ৰ প্ৰদেশে চি হেৰিয়াৰ নামৰ এটা মিউজিয়াম উদ্বোধন কৰিছে মনত ৰাখিব অন্ধ্ৰ প্ৰদেশে উদ্বোধন কৰা মিউজিয়ামটোৰ নাম কি চি হেৰিয়াৰ আহিব পাৰে পৰীক্ষাত কোৱেশ্চন নম্বৰ 12 ইণ্ডিয়া এক্সিম ফিনচাৰ্ভ IFSC প্ৰাইভেট লিমিটেড কোন ঠাইত স্থাপন কৰিব ইণ্ডিয়া এক্সিম ফিনচাৰ্ভ IFSC প্ৰাইভেট লিমিটেড is to be set up in which place ক'ত কৰা হৈছে The right answer is Ahmedabadত কৰা হৈছে Indian Exim Finserv IFC Private Limited Ahmedabadত স্থাপন কৰা হৈছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আদৰ্শ কাৰাগাৰ আইন 2023ত চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিছে বা ঘোষণা কৰিলে Which Union Ministry announced the finalization of the Model Prisons Act 2023 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আদৰ্শ কাৰাগাৰ আইন 2023 চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিছে শুদ্ধটো হৈছে Ministry of Home Affairs ওকে অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 14 কোনটো প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় শক্তি ব্যৱস্থাপনা কেন্দ্ৰ স্থাপন কৰিছে
Which institutions has established a National Energy Management Center? Option B is the right answer. REMC Limited. Okay, REMC নামৰ এটা প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় শক্তি ব্যৱস্থাপনা কেন্দ্ৰ স্থাপন কৰিছে। মনত ৰাখিব কোনে স্থাপন কৰিছে? REMC Limited এটা প্ৰতিষ্ঠানে। Question number 15. MGNREGS কৰ্মীৰ বাবে কল্যাণমূলক পুঁজি প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য কোনখন? Which is the first state in the country to introduce a welfare fund of MGNREGA workers? নাম শুনিছে MGNREGA? MGNREGA কৰ্মীৰ বাবে কল্যাণমূলক পুঁজি প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য কোনখন? কওকচোন, কমেণ্ট কৰক। শুদ্ধ উত্তৰটো হৈছে yes, Kerala. Option B is the right answer. Question number 16. ভাৰতৰ প্ৰথমটো নেশ্যনেল চেণ্টাৰ অফ এক্সেলেঞ্চ ইন গ্ৰীণ পৰ্ট এণ্ড শ্বিপিং যাক চমুকৈ কোৱা হয় NCOEGPS কোনখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত উদ্বোধন কৰা হৈছে? India's first National Center of Excellence in Green Port and Shipping NCOEGPS was inaugurated in which state and union territory? কুৱেশ্যনবোৰ অকণমান টাফ আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক কুৱেশ্যন বিভিন্ন ধৰণৰ এক্সামত সুধি দিলে আপোনালোকে হয়তো নোৱাৰিব, গতিকে এবাৰ চাই যোৱাটো ভাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাৰিয়ানা। অ'কে, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। বহুতে ভাবিব এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত নাহে, কিন্তু নাহে বুলি সেইটো ভুল নকৰিব। নাহিলেও নাই, আপোনালোকে এবাৰ চাই যোৱাটো ভাল। কুৱেশ্যন নম্বৰ 17. উত্তৰ পূব ভাৰতৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ অসমৰ পৰা কোন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চললৈ যাত্ৰা কৰিছে? নৰ্থ ইষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেভেলছ ফ্ৰম আছাম টু হুইচ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী? কুৱেশ্যনটো আকৌ কৈছোঁ, মন দিব। উত্তৰ পূব ভাৰতৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ। কুৱেশ্যনটো এনেকুৱা ধৰণে সুধিব পাৰে, উত্তৰ পূব ভাৰতৰ প্ৰথমখন এক্সপ্ৰেছৰ নাম কি? নামটো মনত ৰাখিব, বন্দে ভাৰত। আৰু কুৱেশ্যনটো এনেকুৱা ধৰণে সুধিব পাৰে যে বন্দে ভাৰত এক্সপ্ৰেছ উত্তৰ পূব ভাৰতৰ পৰা অসমৰ পৰা কোন ৰাজ্যলৈ গতি কৰিছে বা কোন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাত্ৰা কৰিছে বা যাত্ৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্দে ভাৰত এক্সপ্ৰেছ অসমৰ পৰা ৱেষ্ট বেংগললৈ যায়, গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18. কোনখন প্ৰতিষ্ঠানে নেশ্যনেল মিছনছ ফৰ মেণ্টৰিং আৰম্ভ কৰিছিল? হুইচ ইনষ্টিটিউশ্যন লঞ্চ দ্য নেশ্যনেল মিছনছ ফৰ মেণ্টৰিং? অপশ্যনকেইটা চাই লওক। অপশ্যন বি ইজ ৰাইট আনচাৰ, NCTE, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19. কোনখন দেশে ভাৰতৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল ফুকুট কৰ্ণালী জল বৈদ্যুতিক প্ৰকল্প উন্নয়নৰ বাবে? হুইচ কাণ্ট্ৰি চাইন MOU উইথ দ্য ইণ্ডিয়ান ফৰ ডেভেলপমেণ্ট অফ ফুকুট কৰ্ণালী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট? এই প্ৰজেক্টটোৰ নাম কি? ফুকুট কৰ্ণালী জলবৈদ্যুতিক প্ৰকল্প উন্নয়নৰ বাবে কোনখন দেশে ভাৰতৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে নেপালে। নেপালে আমাৰ ভাৰতৰ লগত এখন বুজাবুজি চুক্তি কৰিছিল কিহৰ কাৰণে? ফুকুট কৰ্ণালী জলবৈদ্যুতিক প্ৰকল্পৰ উন্নয়নৰ কাৰণে। গতিকে এই প্ৰকল্পটোৰ নাম আহিব পাৰে, প্ৰকল্পটোৰ নাম হৈছে ফুকুট কৰ্ণালী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, যাক আমি অসমীয়াত কওঁ ফুকুট কৰ্ণালী জলবৈদ্যুতিক প্ৰকল্প, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20. আইন আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি কোনটো শব্দই সম্পত্তিৰ শত্ৰুতাপূৰ্ণ দখলক বুজায়? Which term refers to the hostile possession of property as mentioned in the Law Commission's report? শুদ্ধ উত্তৰটো হৈছে adverse possessions. Option A is the right answer. Adverse possessions. Question number 21. Okay,
কোনটো সন্থাৰ বাবে নমনীয় পুঁজিৰ বাবে নতুন পুনৰপূৰণ ব্যৱস্থা প্ৰস্তাৱ কৰা হৈছে A new replacement mechanism for flexible funding has been proposed for which organization New replenishment mechanism for flexible funding has been proposed for which organizations? Question number 21 option A is the right answer WHO World Health Organization. Okay. Next question number 22. COVID-19 বাবে স্থগিত ৰখা লোকপিয়ল 2021 কিমান ধৰ্মৰ বিকল্প সন্নিৱিষ্ট কৰা হৈছে? Census 2021 which was postponed due to COVID-19 included options for how many religions? Option B is the right answer. 6টা ধৰ্ম অনুসৰি বা 6টা ধৰ্মৰ বিকল্প সন্নিৱিষ্ট কৰা হৈছে 2021 COVID-19 বাবে স্থগিত ৰখা লোকপিয়ল 6টা ধৰ্মৰ বিকল্প সন্নিৱিষ্ট কৰা হৈছে Question number 23 2023 চনৰ জুন মাহলৈকে ক্লিনিকেল এষ্টাব্লিশমেণ্টছ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ আইন অনুসৰি কোনবোৰ প্ৰতিষ্ঠানক ইয়াৰ অধীনত পঞ্জীয়ন কৰা হ'ব As of June 2023 Clinical Establishment Registration and Regulations Act required which institutions to be registered under it খুদৰটো হৈছে hospitals option A is right answer মনত ৰাখিব question number 24 ভাৰতে শেহতীয়াকৈ কোনখন দেশৰ সৈতে গ্লোবাল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে India has recently decided to establish a global strategic partnership with which country কাৰ সৈতে কোনখন দেশৰ সৈতে ভাৰতে গ্লোবাল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে কোনখন দেশ আছিল বাৰু কাৰ লগত সকলোৰ মনত এটা কোৱেশ্চন আহি আছে অপচন এটো হ'ব লাগে yes খুদৰটো হৈছে অপচন এ USA আমেৰিকাৰ লগত ভাৰতে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গ্লোবাল ষ্ট্ৰেটেজিক মনত ৰাখিব Question number 25 হুডা সিটি সেন্টাৰ সাইবাৰ সিটি মেট্ৰো প্ৰকল্প কোনখন চহৰত নিৰ্মাণ কৰা হ'ব হুডা সিটি সেন্টাৰ সাইবাৰ সিটি মেট্ৰো প্ৰজেক্ট ইজ টু বি কনষ্ট্ৰাক্টেড ইন হুইচ সিটি কোনখন চহৰত চহৰ কেইখন নাম চাই লওক আৰু কমেন্ট কৰক খুদৰটো হৈছে গুৰুগ্ৰামৰ লগত অপচন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব Question number 26 কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মিন বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে The foundation stone for a fisheries harbor has been laid in which state Union Territory The right answer is option A Kerala Keralaৰ হৈতে okay মিন বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে কেৰালা অঞ্চলত Question number 27 চিটে লুই নদী কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে বৈ যায় চিটে লুই ৰিভাৰ্স ফ্লোজ থ্ৰু হুইচ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী নদীখনৰ নাম হৈছে চিটে লুই এই নদীখন কোনখন ৰাজ্যৰ মাজেৰে বৈ যায় চিটে লুই নদীখন কওকচোন চিটে লুই নদীৰ নাম শুনিছে নহয় খুদৰটো হৈছে মিজোৰামৰ মাজেৰে যিখন নদী বৈ যায় সেই নদীখনৰ নাম হৈছে চিটে লুই গতিকে মনত ৰাখিব চিটে লুই নদীখন মিজোৰাম ৰাজ্য অঞ্চলৰ মাজেৰে বা ৰাজ্যৰ মাজেৰে বৈ যায় অপচন এ ইজ ৰাইট আনসাৰ Question number 28 সীমান্ত নিৰাপত্তা বাহিনীৰ যাক চমুকৈ আমি BSF বুলি কওঁ মুৰব্বী কোন 2023 চনৰ হিচাপত 2023 ত BSF ৰ মুৰব্বী কোন আছিল Who is the head of the Border Security Force BSF as of 2023 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চনটো আকবাৰ কৈছো সীমান্ত নিৰাপত্তা বাহিনীৰ মুৰব্বী কোন আছিল 2023 চনৰ হিচাপত খুদৰটো হৈছে 2023 চনত BSF ৰ হেড আছিল নিতিন আগৰৱাল অপচন বি ইজ ৰাইট আনসাৰ নিতিন আগৰৱাল আছিল নামটো মনত ৰাখিব
পলিটিক্যাল কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 29 NTPC বিদ্যুৎ ব্যাপাৰ নিগম লিমিটেড কোনখন চহৰত 1 মেগাৱাট ছাদৰ পৰা সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছিল NTPC বিদ্যুৎ ব্যাপাৰ নিগম লিমিটেড commissions the 1 megawatt rooftop solar power project in which city NTPC বিদ্যুৎ ব্যাপাৰ নিগম লিমিটেড কোনখন চহৰত 1 মেগাৱাট ছাদৰ পৰা সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিলে কোনখন চহৰত বাৰু ক'ৰ পৰা আৰম্ভ কৰিছে একদম শুদ্ধ উত্তৰটো হৈছে অপচন সি ইয়েস যোধপুৰৰ পৰা 1 মেগাৱাটৰ পৰা সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে ক'ৰ পৰা যোধপুৰ চহৰৰ পৰা কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন আশা কৰোঁ ভিডিঅ'টো কুৱেশ্যন কেইটা আপোনালোকে শেষলৈকে চালে যদি চাইছে তেনেহ'লে ইয়েস বুলি কমেণ্ট কৰিব আৰু সকলোৱে এটা চাকৰি পাব বুলি মই আশা কৰিছোঁ আৰু আজি শেষৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ শিখ গুৰুদ্বাৰা আইন কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত জড়িত শিখ গুৰুদ্বাৰা এক্ট ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট and Union Territory একদম শুদ্ধ উত্তৰ হৈছে পাঞ্জাব অপচন সি ইজ ৰাইট আনসাৰ পাঞ্জাবৰ লগত শিখ গুৰুদ্বাৰা আইন জড়িত মনত থাকিব তো বন্ধুসকল এয়া আছিল আজি 30টা কুৱেশ্যন 30ৰ ভিতৰত আপুনি কেই নম্বৰ পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লগ বন্ধুকৈ শ্বেয়াৰ কৰিব কাৰণ সকলোৰে লাভ হ'বলৈ আমাৰ বিশ্বাসী বন্ধু ফেমিলি জড়িত হৈ আছে গতিকে সকলোৱে ভালকৈ কুশলে থাকক তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম